মই আছোঁ বৰ্তমান কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় চৌহদত আৰু ইয়াত দেখা গৈছে এই চিকিৎসালয়খন এটা সময়ত FRU হিচাপে আছিল আৰু তাৰ পৰৱৰ্তী সময়ত চৰকাৰখনে মহকুমা অসামৰিক চিকিৎসালয় উন্নীত কৰিলে। তাৰপিছত ইয়াত 50খন বিচনাযুক্ত চিকিৎসালয় হিচাপে গঢ়ি তুলিলে আৰু ইয়াত সকলো ধৰণৰ সুবিধা ইতিমধ্যে উপলব্ধ হৈছে। বিশেষকৈ আমি এতিয়া ক'ব লাগিব যে এইখন চিকিৎসালয়ত খুব জৰুৰীকালীন যিসমূহ চিকিৎসা সেইসমূহ ইয়াত কৰাৰ লগতে জৰুৰীকালীন অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হৈছে এইখন চিকিৎসালয়ত আৰু ইয়াৰ বাবে লাভৱান হৈছে কলিয়াবৰ যিসমূহ গ্ৰামাঞ্চলৰ ৰাইজ সেইসকল তেওঁলোকে সকলো চিকিৎসা ইয়াতে পাবৰ কাৰণে সক্ষম হৈছে। মোৰ সৈতে আছে চিকিৎসালয়খনৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ, মই তেখেতৰ পৰা জানিব বিচাৰিম। ইয়াতে মানে যেতিয়াৰ পৰা আহিছোঁ ইয়াতে আগৰ পৰা গাইনী অপাৰেশ্যনবোৰ হৈ থাকে। এতিয়া গলব্লাডাৰ অপাৰেশ্যন হওক বা এপেণ্ডিক্স অপাৰেশ্যন হওক বা হাৰ্নিয়া অপাৰেশ্যন হওক সেইবিলাকো কৰা হোৱা হৈছে আজিকালি। তাৰ বাহিৰেও ইমাৰ্জেঞ্চি অপাৰেশ্যনো কৰা হয়। এতিয়া ৰিচেণ্টলি এজন পেচেণ্ট আছিলে, তেওঁৰ গেষ্ট্ৰিক প্ৰব্লেম হৈ কিনে পেটত আলচাৰ হৈ কিনে পেটটো এইটো নাড়ীটো ফুটি গৈছিলে। ফুটাৰ পিছত সেইটো ইমাৰ্জেঞ্চি অপাৰেশ্যন লগা হৈছে। পেচেণ্টক প্ৰিপেয়াৰ কৰি কিনে ৰেফাৰ দিয়া জেগাত ইয়াতে তেওঁৰ চিকিৎসা কৰা হৈছে। অপাৰেশ্যন কৰিলে পেচেণ্টজন ঠিক হ'ল, তেওঁৰ তাৰপিছত ছুটি দিয়া হৈছে। সেই ৰোগীজন যদিহে আন ঠাইলৈ যাবলগীয়া হ'লহেঁতেন তেওঁ কিমান ব্যয়বহুল হ'লহেঁতেন সেই চিকিৎসা পদ্ধতি? সেইটো যদি বেলেগ জেগাত যোৱা হ'লে হয় তেতিয়াহ'লে প্ৰাইভেটত গ'লেতো এইটো আপোনাৰ 80,000 to 1 লাখ মানটো খৰচা হয়। আৰু বেলেগকৈ যদি এনেও মেডিকেলতো যায় তাতে দেখভাল কৰাতেতো আপোনাৰ 20-30 হাজাৰ মানৰ খৰচা হয়। ইয়াতে মানে একদম কমতে হৈ গৈছে সেইটো অপাৰেশ্যনটো। ইয়াত মানে সম্পূৰ্ণ আচলতে ফ্ৰী বুলি ক'লেও ভুল কৰা নহয়। এনেকুৱাও ক'ব পাৰে আপুনি। হয়, আৰু কি কি ইয়াত সুবিধা আছে? যিহেতু চিকিৎসালয়খন সকলোৱে আশা কৰে যে ইয়াতে সকলো ধৰণৰ সুবিধা লাভ কৰক, তেওঁলোকে সুবিধাৰ কাৰণে আহে আৰু এতিয়া দেখা যায় যথেষ্ট ৰোগী ইয়ালৈ আহে। সোমবাৰ শুক্ৰবাৰ এই দিনকেইটাত বিশেষকৈ ইয়াতে সোমাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ কাৰণ কি? ইয়াত ৰোগীসকল কিয় আহিব লৈছে? মানে ইয়াতে এনেকুৱা পেৰিফেৰেল জেগাত আজিকালি বহুত ট্ৰিটমেণ্টটো মানে ভাল লেভেলৰে ট্ৰিটমেণ্টটো পোৱা যায়। তাৰ বাহিৰেও ইয়াতে ব্লাড পৰীক্ষা হওক, এক্সৰে হওক বা চিটি হওক একদম ফ্ৰী অফ কষ্ট মানে সেইবিলাক কৰা যায়। আৰু এক্সৰে আৰু চিটি স্কেনটোতো 24 আৱাৰ্ছ থাকেই। ব্লাড ইনভেষ্টিগেশ্যনটো আপোনাৰ মৰ্ণিং 12 আৱাৰ্ছতো পূৰা হয় আৰু ৰাতি যদি ইমাৰ্জেঞ্চি থাকে তেতিয়াহ'লে ব্লাড পৰীক্ষাবিলাকো আপোনাৰ ইয়াতে ফ্ৰী অফ কষ্ট কৰা যায়। হয়, মোৰ লগত আছে চিকিৎসালয়খনৰ উপ অধীক্ষক ডক্টৰ কাকতি। মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। চিটি স্কেন 24 আৱাৰ্ছ, বন্ধৰ দিনাও চলে 24 ঘণ্টা, ইভেন বন্ধৰ দিনাও থাকে আৰু সম্পূৰ্ণ বিনামূলীয়া। তাৰ কাৰণে কি হৈছে, এতিয়া এই গাঁৱৰ যিবোৰ মানুহ, দুখীয়া মানুহ ধৰক ঘৰৰ ওচৰতে চিটি স্কেন সেৱা পাইছে আৰু তাকো সম্পূৰ্ণ বিনামূলীয়া আৰু তাকো 24 ঘণ্টা। বোলে ৰাতি বোলে হেডিঞ্জুৰি এটা আহিল বোলে 2টা বজাত, 2টা বজাত চিটি স্কেন কৰিলে 2টা বজাতে চিটি স্কেন হয়। আৰু আগতে ক'লৈ নিব লাগিছে? নগাঁও বা তেজপুৰ যায়। আৰু যদি প্ৰাইভেট হস্পিটেলতো বহুত পইচা পৰে আৰু ইভেন মেডিকেল কলেজতো কিবা এটা ফিজ লোৱা হয়, কিন্তু আমাৰ ইয়াত সম্পূৰ্ণ বিনামূলীয়া। গতিকে সেই সেৱাটো পাই মই ভাবোঁ আমাৰ কলিয়াবৰবাসীয়ে সেইটো এটা অভূতপূৰ্ব সেৱা পাই আহিছে। তাৰে পিছত 2 নম্বৰ কথা, আমাৰ এক্সৰে 12 ঘণ্টা কমপ্লিট চলে। 12 ঘণ্টা আপোনালোকৰ OPD ইমাৰ্জেঞ্চি বুলি কথা নাই, এক্সৰে মানুহ আহিলে এক্সৰে সুবিধা পায়। ব্লাড টেষ্টবোৰ বহুত ইনভেষ্টিগেশ্যন হয়, অলমষ্ট চব ইনভেষ্টিগেশ্যনো হয়। যিখিনি আমাৰ হস্পিটেলত নহয় সেইখিনিয়ে চৰকাৰে আউটচোৰ্চিং কৰিছে, ক্ৰাষ্ণা বুলি। তাতো মানুহে 1 টকা দিব নালাগে, চব ইনভেষ্টিগেশ্যন ফ্ৰী অফ চাৰ্জ হয়। আৰু 12 ঘণ্টাটো লেবৰেটৰী খোলা থাকে, 12 ঘণ্টা 8টাৰ পৰা 8টালৈ। আৰু ৰাতি অনকলৰ ব্যৱস্থা আছে। ৰাতি বোলে CS কৰিব লগা হ'ল, CS কৰিব লাগে, ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লগা হ'ল, তেওঁলোকক খবৰ দিলে তেওঁলোকে আমাৰ লেব টেকনিচিয়ান আহি ইনভেষ্টিগেশ্যনখিনি কৰি দিয়ে আৰু তাকো উইদাউট পেয়িং এ ছিংগল পেনি, 1 টকা খৰচ নকৰাকৈ চব ব্যৱস্থা ইয়াত হয়। ডায়েলাইচিছ সেৱাটো ইয়াত হোৱাৰ পৰা মানুহৰ বহুত সুবিধা হৈছে। মই মানুহখিনি পাই থাকোঁ, ঘৰৰ কাষতে ডায়েলাইচিছ চেণ্টাৰ আছে, ইয়াত আহিলে ডায়েলাইচিছ কৰিলে আৰু ধুনীয়াকৈ ঘৰত গুচি গ'ল। কিন্তু ইমানখিনি হোৱাৰ পিছতো চিকিৎসালয়খনত ইমানখিনি সুবিধা থকাৰ পিছতো ইতিমধ্যে আমি জানো যে চিকিৎসালয়খন 50 বিচনাযুক্ত হয় যদিও ইয়াত আচলতে প্ৰায় 100ৰ ওচৰা-ওচৰি বিচনা ইয়াতে আছে। হয়, আমি এনে 50 বিচনাযুক্ত যদিও চিকিৎসালয়খন, আমি ইয়াত ইমান ফ্ল' বেছি, ইমান ফুটফল বেছি যে আমি ইয়াত বেড বঢ়াই এতিয়ালৈ 82 কৰা হৈছে। তাতো কেতিয়াবা চিষ্টাৰে মোক ফোন কৰে, ছাৰ বেড নাই, পেচেণ্ট ক'ত থ'ম?
মই আকৌ ক'ৰবাৰ পৰা বেড যোগাৰ কৰি আকৌ তাত বানল চানল দি সেনেকুৱা মানে কেতিয়াবা 100 ওচৰ পাই যায়। হয় আৰু ইতিমধ্যে আমি জানিব পাৰিছো যে কাষতে এখন খুব সুন্দৰ চিকিৎসালয় নিৰ্মাণ কৰি থকা হৈছে আৰু খুব সম্ভৱ আমি জানিছো যে প্ৰায় 1 বছৰৰ ভিতৰত এখন সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত ইয়াত প্ৰায় 200খন বিচনাযুক্ত চিকিৎসালয় হৈ পৰিব, তেতিয়া আৰু সুবিধা হ'ব। তেতিয়া আৰু সুবিধা হ'ব আৰু মোৰ মতে কলিয়াবৰ ৰাইজৰ কাৰণে এইটো এটা ডাঙৰ চৰকাৰৰ ফালৰ পৰা এইটো এটা ডাঙৰ অৱদান হ'ব কলিয়াবৰ ৰাইজক, যে 200 বিচনাযুক্ত আৰু তাকো অত্যাধুনিক চব লাহে লাহে চব সেৱা ইয়াত মানুহে পাই আহিছে আৰু এইখন হোৱাৰ পিছতো তাত চব থাকিব বুলি মই আশা কৰোঁ। 14টা ডিপাৰ্টমেণ্ট থাকিব বুলি মই ইতিমধ্যে গম পাইছোঁ। গতিকে মানুহে চাগে ইয়াৰ পৰা আৰু বেলেগত যাবলগীয়া নহয়। হয় গৌতম বৰা, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।